কেতিয়াবা এনেকৈ চিকেন খাই বহুত ভাল লাগে আপোনালোকেও খাই চাবচোন আৰু ল'ৰা ছোৱালীকেইটাকো বনাই দিব সিহঁতে যে বহুত ভাল পাব এয়া পানী অকণমান দিলোঁ তাৰপিছতে চিকেনখিনি নিমখ হালধি দি পানীখিনি শুকাই যোৱালৈকে এয়া বইল কৰি ল'লোঁ তাৰপিছতে বেলেগ এটা পাত্ৰত এয়া কাঢ়ি ল'লোঁ তাৰপিছতে দুপিচ ডাঙৰ ডাঙৰকৈ পিঁয়াজ দিলোঁ আৰু দুপিচ বিলাহীও দি দিছোঁ তাৰপিছতে অকণমান কাশ্মীৰ দি দিছোঁ তাৰপিছত আদা নহৰু অকণমান খুন্দি দিছোঁ তাৰপিছত জিৰা পাউডাৰ দি দিলোঁ তাৰপিছতে ঘৰতে খুন্দি থোৱা জলকীয়া গুড়ি দি দিলোঁ এটা ডিম দি দিছোঁ এতিয়া মিট মছলা অকণমান এয়া দি দিম এতিয়া ডিমটো খুব ধুনীয়াকৈ চিকেনখিনিত এয়া সানি ল'লোঁ 5 মিনিটমান এয়া ৰাখি দিম তাৰপিছত ইফালে তেল গৰম হৈ আছে ইফালে 5 মিনিটো হৈ গৈছে তাৰপিছতে এপিচ এপিচকৈ এইদৰে দি দিলোঁ খুব ধুনীয়াকৈ এয়া হৈ গৈছে এয়া উতলি আছে এয়া ধুনীয়াকৈ লুটিয়াই দিছোঁ ধুনীয়াকৈ এয়া পিচ পিচকৈ এয়া ফ্ৰাই হৈ গৈছে খাবলৈ বহুত টেষ্ট হয় আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন বহুত ভাল লাগে কিন্তু ভাতৰ লগত নহয় দেই সুদাকৈ খাইহে ভাল লাগে এয়া খুব ধুনীয়াকৈ এয়া আকৌ ফ্ৰাই কৰি লৈছোঁ আৰু এটা জলকীয়াও ফ্ৰাই কৰি ল'লোঁ তাৰপিছতে 3 পিচমান এয়া ৰাইচ পাপৰ ফ্ৰাই কৰি ল'লোঁ আৰু এয়া এখন প্লেটত ধুনীয়াকৈ সজাই লৈছোঁ আপোনালোকে এবাৰ টেষ্ট কৰি